আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যেহেতু তোমালোকৰ এডমিশ্যন আৰম্ভ হৈছে তো তোমালোকে নিজৰ মোবাইল জগতে কেনেদৰে কৰিবা এডমিশ্যন তো সেইটো সম্পূৰ্ণ প্ৰচেছটো আজিৰ এই ভিডিঅ'ত তোমালোকক দেখাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থকা তো প্ৰথমত কি কৰিবা তোমালোকে নিজৰ মোবাইল ক্ৰম বা গুগল ব্ৰাউজাৰ যাবা যাই হেনা তোমালোকে সাৰ্চ কৰিবা যে darpan.assam হায়াৰ সেকেন্ডারি এডুকেশন কাউন্সিল online.in এটা তোমালোকে সার্চ করবে নহলে এই লিংকটো এই ভিডিও ডেসক্রিপশনত মই দি দিম তাৰ পৰা তোমালোকে যাব পাৰা এইটো সার্চ কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে আহিব যে দাৰপান অনলাইন এডমিশন পোৰ্টেল লাইভ তো তোমালোকৰ যেটো দাৰপান পোৰ্টেলৰ এডমিশন যেটো তোমালোকৰ আজিৰ পৰা আৰম্ভ হৈছে আজি যেটো 12 এপ্ৰিল 2026 তো 12 এপ্ৰিলৰ পৰা যে তোমালোকৰ আৰম্ভ হৈছে তো এইটো অহাৰ পাছত এনেদৰে অহাৰ পাছত তোমালোকৰ যদি হেকত স্টুডেন্ট এডমিশন দেখিবলৈ পাইছা তো স্টুডেন্ট এডমিশনত ক্লিক কৰিবা তো স্টুডেন্ট এডমিশনত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পাছত যে তোমালোকৰ তলে দেখিলো যে ডোন্ট হ্যাভ একাউন্ট ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউন্ট তো যেহেতু তোমালোকে নিউ ৰেজিষ্টাৰ কৰিবা তাৰ কাৰণে তোমালোকে একাউন্ট বনাব লাগিব ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউন্ট যেটো আছে ক্লিক হিয়াৰ তাত ক্লিক কৰিবা ক্লিক হিয়াৰত মাৰিলে তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 স্টুডেন্ট রেজিস্টার ফর্ম 2026 এইটো আছিল তোমালোকৰ স্টুডেন্ট রেজিস্ট্রেশনৰ ফর্ম তো এইটো 2026 হয় তো তোমালোকৰ ফর্মটো ফিল আপ কৰিব লাগিব কি হ'ব লাগে সেইটো চোৱা তো প্ৰথমটো আহিছে যে কি সিলেক্ট বোর্ড তো তোমালোকৰ কোন বোর্ডৰ আন্ডাৰত তোমালোকে ক্লাস 10 পঢ়িছা এইটো তোমালোকৰ দিব লাগিব সিলেক্ট বোর্ড তো আসাম স্টেট স্কুল এডুকেশ্যন বোর্ড ডিভিজন 1 যেটো আছে সেইটো অনুযায়ী সিলেক্ট কৰিবা তাৰ পিছত তোমালোকৰ আহিছে সিলেক্ট ক্লাস 10 এক্সাম পাসিং ইয়ার তো তোমালোকৰ 10 এক্সাম পাসিং ইয়ার তো তোমালোকে দিব লাগিব তো তোমালোক কোন ইয়াৰত তোমালোকে 10 এক্সাম পাস কৰিছা সেইটো তোমালোকে দি দিবা তো যেটো তোমালোকৰ 2026 ত তোমালোকে পাস কৰি এইটো দিবা তাৰ পিছত তোমালোকৰ নেম অফ ক্লাস 10 এক্সামিনেশন তো তোমালোকৰ নেম অফ ক্লাস 10 তো এক্সামিনেশন তোমালোকে লিখিবা তো এসএসএলসি বা সিবিএসসি যিসকলৰ তোমালোকৰ ক্লাস 10 ৰ এক্সামিনেশনৰ নেম যেটো আছে সেইটো দি দিবা এসএসএলসি এইটো দিবা আৰু তাৰ পিছত 4 নম্বৰটো আহিছে যে কি 4 নম্বৰ দিব লাগিব এই নম্বৰটো রুল অফ ক্লাস 10 এক্সাম তো তোমালোকৰ ক্লাস 10 ৰ যেটো রুল আছিল সেই রুলটো দিব লাগিব আৰু 4 নম্বৰ আৰু বি অপশনটো যেটো আছে নং অফ ক্লাস 10 অফ এক্সাম তো তোমালোকৰ 4 নম্বৰ এ আৰু বি তোমালোকৰ যেটো ক্লাস 10 ৰ রুল আৰু নাম্বাৰ আছে এডমিটৰ যেটো তোমালোকৰ দিয়া আছে এডমিট চাহে তোমালোকে রুল নম্বৰটো আৰু রুলখিনি আৰু নাম্বাৰটো তোমালোকে ভৰাব লাগিব ইয়াত দিবা তাৰ পিছত তোমালোকৰ 5 নম্বৰটো কি কৈছে 5 নম্বৰটো টোটাল মার্কস তো তোমালোকৰ টোটাল মার্কস যেটো 600 তো তোমালোকে এইটো তোমালোকে দিব লাগিব টোটাল মার্কস ক্লাস 10 ত কিমান টোটাল মার্কস তোমালোকে 600 এইটো দিবা তাৰ পিছত তোমালোকৰ আছে 6 নম্বৰটো আছে মার্কস অফ 10 তো তোমালোকৰ মার্কস কিমান পাইছা ক্লাস 10 ত তোমালোকে কিমান মার্কস পাইছা সেই টোটাল মার্কসখিনি তোমালোকে লিখিবা ইয়াত ইন্টার মার্কস অফ 10 যেটো আছে তাত তোমালোকে এই মার্কসখিনি ভৰাব লাগিব তো মার্কস দিয়াৰ পাছত তোমালোকে 7 নম্বৰটো কৈছে কি পার্সেন্টেজ অফ মার্কস সিকিউৰেট ইন 10th board exam তো তোমালোকৰ যেটো মার্কস আছে তো মার্কস দিলে তোমালোকৰ অটোমেটিক তোমালোকৰ ক্লাস 10 ত যিমান পার্সেন্ট পাইছে এই পার্সেন্টটো আহিব এয়া তোমালোকৰ পার্সেন্টেজটো দিব লাগে তাৰপিছত তোমালোকৰ 8 নম্বৰটো কি কৈছে 8 নম্বৰটো দিয়া আছে যে ইউৰ ফুল নেম এজ পাৰ ক্লাস 10 সার্টিফিকেট তো তোমালোকৰ ফুল নামটো দিবলৈ কৈছে তোমালোকৰ কি কৈছে এজ পাৰ ক্লাস 10 সার্টিফিকেট হিচাপত তোমালোকে দিবলৈ তোমালোকৰ যেটো গ্ৰেড শীট বা মার্কস যেটো ওলাইছে অনলাইন সেইটো চাই তোমালোকৰ নামটো লিখিবা অথবা তোমালোকৰ যেটো এডমিট কাৰ্ড আছে এডমিট কাৰ্ড চাই তোমালোকৰ ফুল নামটো ভৰাব লাগিব আৰু 9 নম্বৰটো কৈছে ডেট অফ বাৰ্থ তোমালোকৰ এজ পাৰ ক্লাস 10 সার্টিফিকেট হিচাপত তোমালোকৰ এডমিট কাৰ্ড বা তোমালোকৰ মার্কশিট হিচাপত তোমালোকৰ যেটো ডেট অফ বাৰ্থ আছে সেইটো তোমালোকে দি দিবা তাৰ পিছত তোমালোকৰ 10 নম্বৰটো আছে মাদাৰ্স নেম এজ পাৰ ক্লাস 10 সার্টিফিকেট তাৰ পিছত তোমালোকৰ ফাদাৰ্স নেম তো তোমালোকৰ মাদাৰ্স আৰু ফাদাৰ্স নেম তোমালোকে দিব লাগিব তোমালোকৰ যেটো এডমিট কাৰ্ড অথবা তোমালোকৰ যেটো মার্কশিটত যেটো তোমালোকৰ নামটো দি আছে তোমালোকৰ মা বা তোমালোকৰ দেউতাকৰ নাম সেইটো তোমালোকে দিবা তাৰ পিছত তোমালোকৰ 12 নম্বৰটো কৈছে গাৰ্জিয়ান নেম তো তোমালোকৰ গাৰ্জিয়ান নেম দিব লাগিব তোমালোকৰ গাৰ্জিয়ান যোনে হয় সেইটো তোমালোকে দিবা তোমালোকৰ মা অথবা তোমালোকৰ দেউতাকৰ নামটো লিখি দিবা তাৰ পিছত তোমালোকৰ 30 নম্বৰটো কৈছে ইমেইল আইডি তো তোমালোকৰ ইমেইল আইডি দিব লাগে তো তোমালোকে ইমেইল আইডি অপশন যেটো দি আছে অপশনাল তোমালোকে ইমেইল আইডি দিব পাৰা আৰু তোমালোকে নিদিব পাৰা তোমালোকে যেটো অপশনাল দি আছে তোমালোকে দিলে ভাল তো তোমালোকে জনকলৰ
আৰু ইমেইল আইডি আছে ইমেইলটো আইডিটো দি দিবা তাৰপিছত তোমালোকৰ 14 নম্বৰটো হৈছে 10 ডিজিট মোবাইল নাম্বাৰ তোমালোকৰ 10 ডিজিট মোবাইল নাম্বাৰ লাগিব তো তোমালোকৰ ইয়াত 10 ডিজিট মোবাইল নাম্বাৰটো ইয়াত ভৰোৱাবা তো তোমালোকৰ 10 ডিজিট মোবাইল নাম্বাৰ কিৰ কাৰণে দিছে সেইটো তোমালোকে যিটো স্পষ্টকৈ দিয়া আছে যে এডমিশ্যন আপডেটছ উইল বি সেন্ড বাই SMS টু দিছ নাম্বাৰ তো তোমালোকৰ যিটো এডমিশ্যনৰ যি গোটেইবিলাক আপডেট আছে সেই গোটেইবিলাক আপডেটটো তোমালোকৰ যি মোবাইল নাম্বাৰটো দিবা সেই মোবাইল নম্বৰ SMS যোগেদি তোমালোকে পাই যাবা তাৰ কাৰণে তোমালোকৰ মোবাইল নাম্বাৰটো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো দিবা যে তোমালোকৰ মোবাইল নম্বৰ যোগেদি এডমিশ্যনৰ সকলো আপডেটটো তোমালোকে পাই থাকিবা তাৰপিছত তোমালোকৰ 15 নম্বৰটো আহিছে যে ভেৰিফাই মোবাইল উইথ OTP যিটো তোমালোকে মোবাইল নম্বৰটো দিবা তো মোবাইল নম্বৰটো দিলে তোমালোকে সেই নম্বৰ তোমালোকে এটা OTP যাব সেই OTPটো এড দিব লাগিব তো তোমালোকৰ OTPটো দিবা তো OTPটো দিয়াৰ পাছত তোমালোকৰ 16 নম্বৰ আহিব যে সিলেক্ট নেশ্যনেলিটি তো তোমালোকে সিলেক্ট নেশ্যনেলিটি ইণ্ডিয়া সিলেক্ট কৰি ল'বা তাৰপিছত তোমালোকৰ 17 নম্বৰ আধাৰ নম্বৰ তো তোমালোকৰ আধাৰ নম্বৰ যেটো আছে সেই আধাৰ নম্বৰটো এড দিবা তাৰপিছত তোমালোকৰ 18 নম্বৰ তো আধাৰ নম্বৰ আপডেশ্যন এভভ 15 ইয়াৰ্ছ অফ এজ তো তোমালোকৰ ইয়াত কোৱা হৈছে যে তোমালোকৰ যেটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো তোমালোকৰ 15 বছৰ হোৱাৰ পাছত তোমালোকে যদি আপডেট কৰিছে তো তেনেহ'লে তোমালোকে এজ দিবা আৰু যদি তোমালোকে আপডেট নকৰা তেনেহ'লে নো দিবা তাৰপিছত তোমালোকৰ 19 নম্বৰ কৈছে পাৰ্চনেল ইনভলভমেণ্ট নম্বৰ পেন নম্বৰ আৰু তোমালোকৰ 20 নম্বৰ আফাৰ আইডি তো এই দুটা যেহেতু তোমালোকৰ স্কুলৰ পৰা দিয়া হয় তো তোমালোকে এই দুটা থাকিলে তোমালোকে দিবা যেহেতু ইয়াত অপশ্যনাল দিয়া আছে তোমালোকে ষ্টাৰ মাৰ্ক দিয়া নাই তোমালোকে এই দুটা দিলেও হ'ব না দিলেও হ'ব তোমালোকৰ এইটো তাৰপিছত আহা তোমালোকৰ 21 তোমালোকৰ 21 দিছে এড্ৰেছ ফ্ৰম কমিউনিকেশ্যন তোমালোকে এড্ৰেছটো ফিল আপ কৰিব লাগিব এড্ৰেছ লাইন 1 তো তোমালোকে এড্ৰেছ লাইনটো 1 এড্ৰেছটো দিবা এড্ৰেছ লাইন 2 সেইটো দিবা আৰু তোমালোকৰ ষ্টেট আসাম ডিস্ট্ৰিক্ট তোমালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো দিবা তাৰপিছত তোমালোকৰ পোষ্ট অফিচটো তোমালোকৰ নিজৰ পোষ্ট অফিচটো দিবা পিন কোড তো তোমালোকৰ পিন কোডটো দিবা তাৰপিছত আহা যে ভিলেজ টাউন বা ওয়ার্ড তো তোমালোকৰ ভিলেজ বা টাউন বা ওয়ার্ডত তোমালোকে যে পাস কৰি থকা সেইটো দিবা আৰু তোমালোকৰ পুলিচ ষ্টেচন তো তোমালোকৰ যেটো পুলিচ ষ্টেচন সেইটো দিবা তাৰপিছত আহা 22 তো 22 তে আছে সিলেক্ট ৰিলিজন তো তোমালোকৰ কোন ৰিলিজন হয় হিন্দু ইছলাম তো তোমালোকৰ যেটো ৰিলিজন হয় এই ৰিলিজনটো দি দিবা তাৰপিছত তোমালোকৰ 23 সিলেক্ট কাষ্ট তো তোমালোকৰ জেনাৰেল ST SC তো যেটো হয় তোমালোকৰ কাষ্টটো এড সিলেক্ট কৰিবা তাৰপিছত তোমালোকৰ 24 সিলেক্ট জেন্ডাৰ তো জেন্ডাৰটো তোমাৰ সিলেক্ট কৰিবা তাৰপিছত তোমালোকৰ 25 যে ওয়েদাৰ বিলংস টু স্পেশালি এবলেড ক্যাটাগরি তো তোমালোকৰ যদি শাৰীৰিক কিবা অসুবিধা থাকে তেনেহ'লে তোমালোকৰ নো দিবা আৰু যদি থাকে তেনেহ'লে তোমালোকে এজ দিবা তাৰপিছত তোমালোকৰ 26 ওয়েদাৰ বিলংস টু টি ট্ৰাভেল বা আদিবাসী কমিউনিটি তো তোমালোকৰ যদি টি বা আদিবাসী কমিউনিটি হয় তেনেহ'লে তোমালোক এজ আৰু নাট আৰু তোমালোকৰ নহ'লে তোমালোকৰ নো দিবা তাৰপিছত তোমালোকৰ 27 ডু ইউ হ্যাভ এনি ষ্টেট নেশ্যনেল লেভেল এক্সট্ৰা কাৰিকুলাৰ সাৰ্টিফিকেট ইন স্পৰ্টছ কালচাৰ NCC এটসেট্ৰা তো তোমালোকৰ যদি ৰাষ্ট্ৰীয় এক্সট্ৰা কিবা সাৰ্টিফিকেট থাকে তোমালোকৰ ইটসেস বা স্পৰ্টছৰ ওপৰত বা কালচাৰৰ ওপৰত যদি তোমালোকৰ ৰাষ্ট্ৰীয় কিবা সাৰ্টিফিকেট থাকে তোমালোকে সেইটো তোমালোকে দিব পাৰা সেইটো যদি থাকে তোমালোকে এছ আৰু নাথাকিল তোমালোকে নো তাৰপিছত 28 তো এইটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় এইটো তোমালোকৰ যে 28 টো যে ওয়েদাৰ বিলংস টু APL or BPL ক্যাটাগরি তো তোমালোকৰ যদি APL হয় তো তোমালোকে APL এত সিট কৰিবা আৰু তোমালোকৰ যেটো BPL তো BPL এত দিবা তো যদি তোমালোকৰ BPL দিয়া তেনেহ'লে তোমালোকৰ ইনকাম সাৰ্টিফিকেট দিব লাগিব তো তোমালোকৰ যেটো ইনকাম আছে সেই ইনকাম সাৰ্টিফিকেট এত আপলোড কৰিব লাগিব আৰু তোমালোকৰ APL থাকিলে তোমালোকৰ ইনকাম নালাগে তো তোমালোকৰ BPL থাকিলে কিন্তু ইনকাম দিব লাগে তাৰপিছত আহা যে 29 আপডেট ৰিকোয়াৰ্ড ডকুমেন্টস তো তোমালোকৰ ডকুমেন্ট আপডেট কি কৰিব লাগিব হেতু চোৱা যে আপডেট পাসপোর্ট সাইজ ফটো তো তোমাৰ ম্যাক্সিমাম সাইজ 1 MB তো তোমালোকৰ যেটো নিজৰ আৰু ফটো দিব লাগিব তোমালোকৰ পাসপোর্ট সাইজ তোমালোকৰ ফটো আপলোড কৰিলে ম্যাক্সিমাম সাইজ কিমান হ'ব লাগিব 1 MB হ'ব লাগিব আৰু তোমালোকৰ ফাইলটো JPG বা JPEG PNG ফৰমেটত হ'ব লাগিব ফাইলটো তোমালোকৰ যেটো ফটো আপলোড কৰিবা তাৰপিছত দিব লাগিব আৰু এটা যে আপডেট ক্লাস 10 মাৰ্কশিট ম্যাক্সিমাম সাইজ 1 MB তোমালোকৰ যেটো মাৰ্কশিট আছে তো যেটো তোমালোকৰ ডিজিটাল মাৰ্কশিট এই মাৰ্কশিটটো দিব লাগিব 1 MB কৈ আৰু তোমালোকৰ JPG বা JPEG PNG ফৰমেটত তোমালোকৰ মাৰ্কশিটটো আপলোড কৰিব লাগিব তাৰপিছত আহা তোমালোকৰ 30 নম্বৰ তো 30 নম্বৰ কি আছে 6 ডিজিট লগইন পিন ইউৰ চয়েস তো তোমালোকৰ 6 ডিজিট লগইন পিন দিব লাগিব আৰু তোমালোকৰ সেই পিনটো ইয়াত দিবা আৰু পিনটো দিয়াৰ পিছত 31 নম্বৰ তোমালোকৰ কনফাৰ্ম 6 ডিজিট পিন তো তোমালোকৰ এই পিনটো আকৌ ইয়াত দিব লাগিব
তো তোমালোকৰ পিন কিহৰ কাৰণে দিব লাগে তো তোমালোকে যেতিয়া তোমালোকে দৰ্পণ পৰ্টেলত তোমালোকে যেতিয়া লগইন কৰিবা তেতিয়া তোমালোকে যিটো আগতে মোবাইল নাম্বাৰটো দি আহিছে সেই মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থ আৰু তোমালোকৰ ইয়াত যেনে তোমালোকে 6 ডিজিট যিটো পিন দিবা সেই পিন এই তিনিটা তোমালোকৰ দৰ্পণ পৰ্টেল যেতিয়া লগইন কৰিবা এই তিনিটা লাগিব তো তাৰ কাৰণে তোমালোকৰ এইটো দিব লাগে তো তোমালোকে এইটো দিয়াৰ পাছত তোমালোকে প্ৰসেস টু নেক্সট যেটো আছে সেইটো ক্লিক কৰিবা তো তোমালোকে প্ৰসেস টু নেক্সটত ক্লিক কৰি তোমালোকৰ প্ৰিভিউ আহিব তোমালোকৰ সম্পূৰ্ণখিনি আহিব যদি সকলোই ঠিক থাকে তোমালোকে সাবমিট মাৰি দিবা তো সাবমিট মাৰাৰ পাছত যে তোমালোকৰ নাম্বাৰ ফোন নাম্বাৰ আৰু তোমালোকৰ যেটো ডেট অফ বাৰ্থ আৰু তোমালোকৰ যেটো পিন আছিল এই তোমালোকে দৰ্পণ পাৱাৰ লগইন কৰি তোমালোকৰ যেটো কলেজ যেটো আছিল এডমিশন সেই কলেজ এডমিশন কৰিব পাৰা তো নেক্সট ষ্টেপত তোমালোকৰ কলেজ এডমিশন মই দেখুৱাম আজিৰ ভিডিওটো ইমানেই আছিল।